আপোনালোকে এবাৰ ভাবকচোন জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণই মুখেৰে কৈছিলে যে মই কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো, মই কেৱল এগৰাকী ৰথৰ সাৰথি হিচাপে অৱতীৰ্ণ হ'ম। কৃষ্ণৰ এই বাণী তেওঁ নিজে ৰক্ষা কৰিব নোৱাৰিলে। কিহৰ কাৰণে? ভক্তৰ বাক্যক ৰক্ষা কৰিবৰ কাৰণে। কৃষ্ণ পুৰুষৰ কাৰণে ভক্ত ইমানেই শ্ৰেষ্ঠ। মই এই কথাখিনি এই কাৰণেই আনিছো যে আপোনালোক প্ৰত্যেকগৰাকী একোগৰাকী ভগৱানৰ ভক্ত। ভক্তসকলৰ কাৰণে ভগৱানে কি কৰিব নোৱাৰে? মই আৰম্ভণিতে যিটো কথা কৈছিলো তাৰ কথা কোৱাৰ প্ৰয়োজনীয়তাটো এইটো আছিলে যে যিদিনাখন হনুমানে সীতাৰ ওচৰলৈকে যায়, আৰু সীতাক যেতিয়া ক'লে যে হে মা, যদি তুমি অসুবিধা পাইছা তেতিয়াহ'লে মোৰ কান্ধত উঠা, মই তোমাক লৈ যাওঁ প্ৰভু ৰামৰ ওচৰলৈকে। তেতিয়া দেৱী সীতাই কথা কৈছিলে যে নহয় হে হনুমান, তোমাৰ ওপৰত মোৰ বিশ্বাস আছে, তুমি মোক লৈ যাব পাৰিবা, কিন্তু মই এগৰাকী শালংকৃত বৰনাৰী, মোৰ স্বামীৰ অনুমতি অবিহনে কোনো পুৰুষৰ শৰীৰ মই স্পৰ্শ কৰিব নোৱাৰো, সেইকাৰণেহে তোমাৰ কান্ধত উঠি মই মোৰ স্বামীৰ ওচৰলৈকে নাযাওঁ। এবাৰ ভাবকচোন কেনেকুৱা মৰ্যাদাশালী আমাৰ ভাৰতবৰ্ষৰ নাৰীসকল। বোলে বোলা বোলা সোনকালে তোমাৰ কান্ধত মই উঠো আৰু সোনকালে মোক লৈ বোলা। এইটো কোৱা নাই কিন্তু যে মোৰ স্বামীৰ অনুমতি অবিহনে মই কোনো পৰ পুৰুষৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰো কাৰণে মই তোমাৰ লগত নাযাওঁ। কিন্তু তুমি প্ৰভু মোৰ স্বামীক কবা তেওঁ যিমান পাৰে সোনকালে মোক ৰাৱণৰ কবলৰ পৰা উদ্ধাৰ কৰি লৈ যাওক। কিন্তু তাৰ আগতে সীতাই এটা ডাঙৰ কথা কৈছে যে হে হনুমান, তুমি পোন প্ৰথমে মোৰ দেৱৰ লক্ষ্মণক মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো বুলি কবা। বহুত তাৎপৰ্যপূৰ্ণ কথা এটা কবলৈ গৈছো। মোৰ দেৱৰ লক্ষ্মণক মই তেওঁৰ চৰণত মই সেৱা জনাইছো, প্ৰণিপাত জনাইছো, মোৰ ভুল হৈছিল ক্ষমা। তেওঁৰ বাক্যটোক মই ৰক্ষা নকৰি তেওঁক মই কটু কথাৰে মই ব্যৱহাৰ কৰিলো। তাৰ পিছত কৈছে যে তাৰ পিছতহে মই মোৰ স্বামীক সেৱা কৰিছো বুলি তুমি কবা। আৰু হনুমানেও আহি এই কথা ৰামচন্দ্ৰক যেতিয়া কৈছিলে যে হে প্ৰভু, দেৱী সীতাই মাতৃ সীতাই পোন প্ৰথমে লক্ষ্মণৰ প্ৰতি সেৱা জনাইছে অপৰাধৰ পৰা মুক্ত কৰি দিবৰ কাৰণে, তাৰপিছত আপোনাক সেৱা জনাইছে। তেতিয়াহে ৰামচন্দ্ৰই কৈছে লক্ষ্মণ সুগ্ৰীৱ ৰেডি হোৱা, আজি আমি যাব লাগে লংকাত। তাহলে ইমান দিনে ৰামচন্দ্ৰৰ গাত লগা নাছিল নেকি? নাই লগা। এনেই ঘূৰি ফুৰিছে। এই কাৰণে ঘূৰি ফুৰিছে যে তেওঁৰ একান্ত সেৱক ভক্ত লক্ষ্মণক সীতাই এটা কটু কথা কৈছিলে। ভগৱানে তেওঁৰ ভক্তক কোনোবাই বেয়া ব্যৱহাৰ কৰিব, তেওঁৰ পত্নী হলেও তেওঁ ক্ষমা নকৰে। সেইকাৰণে নাম অপৰাধৰ প্ৰথমটো অপৰাধে হল ভকতক নিন্দয় অধম, জানিবা নামৰ দ্ৰোহী পৰম। ভগৱানে চব সহ্য কৰিব পাৰে, ভক্তৰ নিন্দা সহ্য কৰিব নোৱাৰে। গতিকে তেওঁৰ একান্ত ভক্ত লক্ষ্মণক কৰা অপমান, তাৰ শাস্তি স্বৰূপে এবছৰ কাল অধিক কাল ৰাৱণৰ গৃহত সীতা থাকিব লগা হল। ৰামে তেওঁক উদ্ধাৰ কৰিবলৈ যোৱা নাছিল। যেতিয়া গম পালে যে তেওঁ অনুশোচনা কৰিছে, তেতিয়া তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে প্ৰস্তুত হৈছে। অম্বৰীষক যেতিয়া দুৰ্বাসাই অপমান কৰিছিল, অম্বৰীষৰ নিৰাপত্তাত থকা ভগৱানৰ সুদৰ্শন চক্ৰই যেতিয়া দুৰ্বাসাক খেদি লৈ ফুৰিছিল, তেতিয়া সমস্ত ত্ৰিভুৱন দৌৰি এটা সময়ত দুৰ্বাসাই আহি পেলাই ভগৱান কৃষ্ণৰ চৰণত পৰিছিল। ত্ৰাহিমা মধুসূদনম, হে মধুসূদন তুমি মোক ৰক্ষা কৰা, কিয় যে তোমাৰ সুদৰ্শনক তুমি কোৱা, নহলে ই মোক কাটি টুকুৰা টুকুৰি কৰিব। তেতিয়া ভগৱান কৃষ্ণই কৈছিল যে মই আকৌ একো কব নোৱাৰিম, তুমি যিজন মোৰ ভক্তক অপমান কৰিছা তেওঁৰ ওচৰলৈ যোৱা, তেওঁ যদি ক্ষমা কৰি দিয়ে তেতিয়াহ'লে মোৰ সুদৰ্শনে তোমাক একো নকৰে। দুৰ্বাসা পুনৰ উভতি আহি পুনৰ ভগৱানৰ ভক্ত অম্বৰীষক তেওঁ কি কৰিছে, প্ৰণিপাত জনাইছে, অপৰাধ মাগিছে। তাৰপিছত সেইকাৰণে কোনো কাৰণত প্ৰভুসকল কোনো ভক্তৰ কাৰ্যক কেতিয়াও
নিন্দাসূচক বাক্য কেতিয়াও দিব নালাগে মই যেটো মাৰ্গেৰে গৈ আছো এটোই শুদ্ধ সৎ ৰাস্তা বাকি অন্য সকলে যেটো ৰাস্তাৰে গৈ আছে হেতু শুদ্ধ সত্য নহয় এনেকুৱা মনোবৃত্তি কেতিয়াও ল'ব নালাগে ভগৱানক কোনে কেনেকে ভজনা কৰি পাইছে এই কথা আপুনি মই নাজানো ভাৰতবৰ্ষৰ আজিৰ তাৰিখত এটা বিশেষ অনুষ্ঠান চলি আছে আপোনালোকে সকলোৱে জানে শুনি আছে তীৰ্থৰাজ প্ৰয়াগত কুম্ভ মেলা চলি আছে এই মুহূৰ্তত কেতিয়াৰ পৰা আৰম্ভ হৈছে মাঘৰ সংক্ৰান্তিৰ পৰা অৰ্থাৎ মকৰ সংক্ৰান্তিৰ পৰা কুম্ভ মেলা আৰম্ভ হৈছে মহাশিৱৰাত্ৰিৰ দিনা কুম্ভ মেলা সমাপ্তি ঘটিব প্ৰায় ৪৫ দিনীয়া এটা পৰিক্ৰমা তাত সমগ্ৰ ভাৰতবৰ্ষৰ ঋষি মুনি ভক্ত সন্ন্যাসী সকলোবিলাক তালৈকে গৈছে তাত গৈ আছে তাত গোটেই কেইদিন তাত থাকিব তেওঁলোক স্নান পান কৰি তেওঁলোকৰ সাধনা তেওঁলোকে কৰিব এইটোক কল্পবাস বুলি কয় কল্পবাস ব্ৰত বুলি কয় কল্পবাস মানে হল যে কলি যুগৰ বয়স হল ৪,৩২,০০০ বছৰ দাপৰ যুগৰ বয়স ৮,৬৪,০০০ মানে কলিৰ দুগুণ ত্ৰেতাৰ যুগৰ বয়স দাপৰৰ দুগুণ সত্য যুগৰ বয়স ত্ৰেতাৰ দুগুণ এই গোটেইখিনি বয়স লগ কৰিলে এক মহাযুগ বোলে এনেকুৱা ১০০০টা মহাযুগক এক কল্প বোলে অৰ্থাৎ কুম্ভ মেলা সেই ৪৫ দিনীয়া পৰিক্ৰমাত যিসকলে কল্পবাস কৰিব তাত তেওঁলোকে নিজৰ নিজৰ যিসকলে সাধনা কৰিব সেই সাধনাত এক কল্প সাধনা কৰাৰ যিমান পুণ্য ফল তাত প্ৰাপ্তি হয় সেইকাৰণে যায় বহুতে প্ৰশ্ন কৰে যে তাত কি কৰিব গৈ পেলাই তাত কিবা নিৰ্দিষ্ট ধৰ্ম সাধন কৰাৰ ব্যৱস্থা আছে নেকি নাই তাত প্ৰত্যেক ভকতে নিজৰ নিজৰ যি সাধনা আছে সেয়া কৰিব তাত কোনেও কাকো বাধাও নিদিয়ে কোনেও কাকো জোৰ জুলুমো নকৰে শৈৱসকলে গৈ তাত শিৱ আৰাধনা কৰিব বৈষ্ণৱসকলে গৈ বৈষ্ণৱৰ আৰাধনা কৰিব কৰ্মকাণ্ডীসকলে পূজা পাতাল কৰিব আৰু এইবাৰ সৌভাগ্য মৰ্মে অসমৰ পৰা এটি দল কুম্ভ মেলালৈকে আমন্ত্ৰিত হৈছে মানে তালে আমন্ত্ৰিত মানে কোনেও তাত আমন্ত্ৰণ কৰিব নালাগে আচলতে নিজে যাব লাগে আৰু ভালেমান উত্তৰ পূৰ্বাঞ্চলৰ সত্ৰাধিকাৰকে প্ৰমুখ কৰি জাতি জনগোষ্ঠীয় ধৰ্ম গুৰুসকল ইতিমধ্যে তালৈকে যাত্ৰা কৰিছে সৌভাগ্যৰ বিষয়টো এইটোৱেই যে এইবাৰ পোন প্ৰথমবাৰৰ কাৰণে কুম্ভ মেলাত প্ৰয়াগ তীৰ্থ প্ৰভুকল মনত ৰাখিব তাত কি নদী সংযুক্ত হৈছে যমুনা সৰস্বতী আৰু গংগা অৰ্থাৎ যি সৰস্বতী নদীৰ পাৰতে ভাগৱতৰ জন্ম হৈছিল সৰস্বতী নদীতে সেইকাৰণে সৰস্বতী জ্ঞানৰ প্ৰতীক আৰু গংগাৰ পাৰত ৰামৰ সভ্যতা সংস্কৃতি উন্মুক্ত হৈছে আৰু যমুনাৰ পাৰত কৃষ্ণ সংস্কৃতিৰ উন্মুক্ত হৈছে গতিকে তিনিটা সংগম স্থল য'ত ত্ৰিবেণী সংগম বুলি কয় বেনী মানে আচলতে আমাৰ আইসকলে যে চুলি গাঠে বেনী তাত আপোনালোকে চাবচোন চুলিখিনিক তিনিটা ভাগ কৰি লয় আৰু সেই তিনিটা ভাগ কৰি লৈ যেতিয়া বেনীডাল গুঠি আহে তেতিয়া আপুনি যিফালৰ পৰাই নাচাওক কিয় তাত মাত্ৰ দুকোছা চুলিহে দেখা যায় দুটা ধাৰা দেখা যায় তিনিটা ধাৰা নেদেখে ঠিক ত্ৰিবেণী সংগমতো গংগা যমুনা সৰস্বতী তিনিটা নদী লগ লাগিছে যদিও দুটা জলধাৰাহে আপুনি দেখিবলৈ পাব তাত গতিকে সেই ত্ৰিবেণী সংগমৰ তৎপৰত কুম্ভ মেলা আৰম্ভ হৈছে তাত এইবাৰ আমাৰ অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতীক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে তাত বিশাল নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে গুৰু আসন প্ৰতিষ্ঠা কৰা হৈছে সম্পূৰ্ণ আমাৰ নিজস্ব বিধি ব্যৱস্থাৰ দ্বাৰা নিত্য প্ৰসংগ হৈ আছে বৰগীত ভাওনা গুৰু বন্দনা তাৰ মুখৰিত হৈ আছে
তাত আমাক কোনো অন্য ধৰ্ম ব্যৱস্থাই তাত আমাক প্ৰভাৱিত কৰিব নোৱাৰে আমি প্ৰয়াস কৰিম যে শংকৰ মাধৱৰ যি সংস্কৃতি সেই সংস্কৃতি আমি তাত প্ৰদৰ্শন কৰি সৰ্বভাৰতীয় পৰ্যায়ৰ অন্যান্য সন্তসকলেও আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত যি ধৰণে ধৰ্ম ব্যৱস্থা প্ৰৱৰ্তি আছে গুৰুজনাৰ দ্বাৰা আদৰ্শ সেয়া তেওঁলোকে দেখক চাওক উদ্দেশ্য এইটোহে আমি আৰু এইটোও ঠিক যে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাটো তেনেকুৱা কোনো পন্থক আজিলৈকে আমনি কৰা নাই সবে নিজৰ নিজৰ পন্থত নিজে নিজে আগবাঢ়ি গৈছে এইটো শ্ৰেষ্ঠ সমন্বয় আৰু এনেকুৱা বিশেষত্বতা কতো নাই পৃথিৱীত কোনো ধৰ্ম ব্যৱস্থাত নাই কেৱল আৰু কেৱল সনাতন মাৰ্গত আছে গতিকে তাত কিহৰ কাৰণে যে প্ৰতি 12 বৰ্ষৰ অন্তৰে অন্তৰে প্ৰয়াগৰাজ তীৰ্থৰাজত কুম্ভ মেলা হয় এই কাৰণে হয় যে এইটো পূৰ্ণ কুম্ভ বুলি কয় এনেকুৱা 12টা পূৰ্ণ কুম্ভৰ অন্তত এবাৰ মহাকুম্ভ হয় কুম্ভ মানে আচলতে কলহ মানে অমৃত কলহ সমুদ্ৰ মন্থনৰ ফলত দৈত্য আৰু দানৱসকলৰ সমুদ্ৰ মন্থনৰ ফলত যি অমৃত কলহ উৎপন্ন হৈছিল সেই অমৃত কলহ লৈ দেৱতা আৰু দৈত্যসকলৰ মাজত খুব যুঁজ বাগৰ হৈছিল আৰু সেয়া টোটেল 12 দিন চলিছিল তাত এই যুদ্ধ 12 দিন চলিছে তাত টনা জোৰা আৰু সেই 12 দিনীয়া যুদ্ধটো আমাৰ পৃথিৱীৰ হিচাপত দেৱতাসকলৰ এদিন আমাৰ পৃথিৱীৰ এবছৰ সেইকাৰণে ব্ৰহ্মাই গোৰক্ষ দামৰীবিলাক এদিন ৰাখিছিল আৰু পৃথিৱীত এবছৰ কাল অতিবাহিত হৈ গৈছে সেইটো হিচাপ অৰ্থাৎ তেওঁলোকৰ 12 দিন যুদ্ধ ইয়াত 12 বছৰ সেই 12 দিন যুদ্ধৰ অন্তত সেই কুম্ভৰ চিটি মানে অমৃত কুম্ভৰ পৰা অমৃতৰ চিটিকনি ভাৰতবৰ্ষৰ 4টা স্থানত পৰিছিল প্ৰয়াগৰাজ তীৰ্থ উজ্জয়ন নাসিক আৰু হৰিদ্বাৰ এই 4টা স্থানতে কুম্ভ মেলা হয় অৰ্ধ কুম্ভ হয় আৰু প্ৰয়াগৰাজ তীৰ্থত প্ৰতি 12 বছৰ অন্তৰে অন্তৰে কেতিয়া হয় যে সূৰ্য যিদিনাখন মকৰ ৰাশিত স্থিতি হয় উত্তৰায়ণ হয় প্ৰভুকল উত্তৰায়ণৰ স্থিতি বহুত বেলেগ আমাৰ ইয়াৰ ভাগৱতত এই কথা লিখিছে যে পৰীক্ষিতে দেৱৰ্ষি নাৰদে ভক্তসকলে উত্তৰায়ণ স্থিতি পিতামহ ভীষ্মই কৈছে যে যেতিয়া সূৰ্য উত্তৰায়ণ হ'ব মই তেতিয়াহে প্ৰাণ ত্যাগ কৰিম উত্তৰায়ণ শব্দৰ অৰ্থটো হ'ল কি যে মানুহৰ জীৱনৰ উত্তৰণ আচলতে চিন্তাৰ উত্তৰণ অধোগতি নহয় দক্ষিণায়ন হ'ব অধোগতি হলে দক্ষিণ যমৰ দুৱাৰ আপোনাৰ চিন্তা যদি ওপৰলৈ যায় তেতিয়াহ'লে উত্তৰায়ণ হ'ল চিন্তা আৰু যিমান তললৈ চিন্তা নিজ চিন্তা হ'ব সিমান দক্ষিণায়ন ই যমৰ যাতনা ভোগ কৰিব গতিকে উত্তৰায়ণ আজি উদ্ধৱকো কৃষ্ণ পুৰুষে ক'ব যে তুমি বদৰিকালৈ যোৱা সমুদ্ৰ পৃষ্ঠৰ পৰা বদৰিকা ওপৰলৈ ঊৰ্ধ্বগতি হ'ব ই উত্তৰায়ণে হয় গতিকে হে প্ৰভুসকল ভগৱান যে জগতৰ স্বামী তেওঁ নিজৰ অস্তিত্বতকৈও ভকতৰ অস্তিত্বক অধিক প্ৰাধান্য দিয়ে এই কথা ভাগৱতে প্ৰমাণ কৰিছে গতিকে তেওঁ ইচ্ছা কৰিলে ঋষিখা ব্যৰ্থ কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ নকৰিলে অসমত ভাৰতবৰ্ষত সকলো স্থানতে বিশেষকৈ ভাগৱতৰ যি কথা কোৱাৰ পৰম্পৰা আছে উত্তৰ ভাৰত দক্ষিণ ভাৰত বংগ আদি সবতে ভাগৱতৰ কথা অসমৰ ভাগৱত কথাৰ নিচিনাকে নকয় অসমত আটাইতকৈ শ্ৰেষ্ঠ পৰম্পৰাটো হ'ল অবিৰত ভাগৱত পাঠ 7 দিন 7 ৰাতি একেধাৰে ব্যাখ্যা নকৰাকে ভাগৱত পঢ়ি গৈ প্ৰথম স্কন্ধৰ পৰা 7 দিনৰ ভিতৰতে দ্বাদশ স্কন্ধ সমাপ্তি কৰিব লাগে এই পৰম্পৰা অসমত চলি আহিছে অবিৰত ভাগৱত পাঠ আৰু এইবাৰ আমি সমগ্ৰ ভাৰতবৰ্ষক দেখুৱাম যে আজি 20 তাৰিখটো আজি 19 তাৰিখ নহয় নে 21 তাৰিখৰ পৰা কুম্ভত প্ৰয়াগৰ পবিত্ৰ তীৰ্থত 7 দিন 7 ৰাতি অবিৰত ভাগৱত পাঠ হ'ব মহাপুৰুষ গুৰুজনাৰ দ্বাৰা বিৰচিত 7 দিন 7 ৰাতি চলিব তাত নিৰন্তৰ কোনো ব্যাখ্যা নহয় আমাৰ যিটো পৰম্পৰা সমগ্ৰ ভাৰতবৰ্ষৰ সন্তসকলে দেখিব যে উত্তৰ পূৰ্বাঞ্চলৰ অসম এনেকুৱা এখন স্থান য'ত দিনে ৰাতিয়ে মানুহে অখণ্ড চিত্তে ভাগৱত শ্ৰৱণ কৰাৰ ক্ষমতা তেওঁলোকৰ থাকে আৰু গুৰুজনাই তাৰ ব্যৱস্থা কৰি থৈ গৈছে সম্পূৰ্ণ আমাৰ নিজস্ব প্ৰান্তীয় ভাষাত ভাগৱত দি থৈ গৈছে
আৰু সেই ভাগত আমি পাঠ কৰোঁ। হে ৰাম ৰাম, তুমি তপ পুণ্য, তুমি বিনে শূন্য, দেখুই তু ত্ৰিজগত, কাৰ পুণ্য ককৰু চৰণত ধৰু, লয়ো কমুক লগত। তোমাৰ চৰণ পংকজ পূজিবে, কত পুণ্যে পাইলো লাগ, বাপ জগন্নাথ নকৰায় অনাথ, ভকত ক তুমি ত্যাগ। হে ভগৱান, মই তোমাক প্ৰাৰ্থনা কৰিছো, তুমি যিহেতু যাবা, গতিকে তোমাৰ লগত মোকো লৈ যোৱা। তুমি অবিহনে এই জগতখন মই শূন্য দেখো, তুমি অবিহনে এই জগতখনক মোৰ কোনো অস্তিত্ব মই নেদেখো। তুমি মোৰ কাৰণে সৰ্বে সৰ্বা, তুমি মোৰ কাৰণে সকলো। এতেকে তোমাক এৰি মোৰ জীৱন মই চলাব নোৱাৰো। হে ভগৱান, তুমি মোক লগত লৈ গলা। তোমাৰ চৰণ পংকজ পূজিবে, কত পুণ্যে পাইলো লাগ, বাপ জগন্নাথ নকৰায় অনাথ, ভকত ক তুমি ত্যাগ। সঁচাকে তোমাৰ চৰণ পুজিবৰ কাৰণে পৰম সৌভাগ্য মৰ্মে মই এই সুযোগ পালো। প্ৰত্যক্ষ ভগৱানৰ চৰণ পূজন কৰিব পৰাৰ সৌভাগ্য প্ৰাপ্তি হোৱাটো বহুত ডাঙৰ কথা। প্ৰভু ৰামচন্দ্ৰৰ চৰণ সেৱা কৰিছিল নিৰন্তৰ যিসকলে, লক্ষ্মণ, হনুমান, এইসকলে। সেইকাৰণে এওঁলোকো জগতৰ কাৰণে পূজ্য হৈ গল। আজিও এটা পৰম্পৰা, এটা কথা ধৰা হয় ভাৰতবৰ্ষৰ সনাতন পৰম্পৰা, যে আজিও যদি ভগৱন্তৰ কথা কৰবাত চৰ্চা হয়, শ্ৰৱণ কীৰ্তন হয়, সেই শ্ৰৱণ কীৰ্তন শুনিবৰ কাৰণে কোনোবা আহক নাহক, সাক্ষাৎ হনুমান তাত বিদ্যমান হৈ থাকে বুলি কৈছে। কৃষ্ণ কথা শুনিবলৈ, ৰামৰ কথা শুনিবলৈ ইমানে আকুল, এইবুলি ধৰা হয়। ভগৱান কৃষ্ণৰ চৰিত্ৰ শুনাটোই জগতৰ শ্ৰেষ্ঠ কথা, আৰু ভগৱান কৃষ্ণৰ চৰণ প্ৰত্যক্ষভাৱে পূজন কৰিব পৰাটো কিমান ভাগ্যৰ কথা। এনে সৌভাগ্যৰ গৰাকী হৈছিল উদ্ধৱ। তেওঁ বৃহস্পতি গুৰুৰ শিষ্য হোৱাৰ পিছতো, সেই সময়ৰ এগৰাকী উচ্চ শিক্ষিত লোক হোৱাৰ পিছতো, তেওঁৰ জীৱনৰ সৰ্বোচ্চ শিক্ষা ব্যৱস্থা, জ্ঞান, কৰ্ম সকলো তেওঁ ভগৱানৰ চৰণ সেৱাৰ কাৰণে সমৰ্পণ কৰিছিল। সেইকাৰণে তেওঁ কৈছে যে তুমি যিহেতু যাব ওলালা, হে প্ৰভু, ময়ো তোমাৰ লগত যাম, তুমি মোক লগত লৈ যোৱা। তুমি ভকতক ত্যাগ কৰিব নোৱাৰিবা, তুমি লৈ যোৱা। সম্যকে অমৃত তোমাৰ চৰিত্ৰ, শুনে মাত্ৰ যিটো নৰে, পায়া প্ৰেম ভাৱনের তুজু পাও, বিষয় পৰিহৰে। সম্যক, সম্যক শব্দৰ অৰ্থ হল উত্তম। তোমাৰ চৰিত্ৰ উত্তম অমৃত প্ৰভু, ইয়াতকে আৰু উত্তম কথা অমৃত কি হব পাৰে জগতৰ। তোমাৰ এই চৰিত্ৰ অমৃত যিসকলে শ্ৰৱণ কৰে, যিবিলাক ব্যক্তিয়ে এই কথা শুনে, তেওঁ প্ৰেম ভাৱাপন্ন হয় আৰু বিষয়ক তেওঁ পৰিত্যাগ কৰিব পৰা সামৰ্থ্য হয়। এতিয়া প্ৰশ্ন হল, আমি বিলাকেওতো ভাগৱত শুনি থাকো, কৃষ্ণ কথা শুনি থাকো,
আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই? আমিতো নিৰন্তৰ কৃষ্ণ কথা শুনি আছো, আমি কিয় বিষয়ক পৰিত্যাগ কৰিব পৰা নাই? ডাঙৰ কথা হৈছে এইটোৱে যে কৃষ্ণ কথা আপুনি কাৰ পৰা শুনিব? আপুনি চাওক যে সীতাৰ কথা, ভগৱান ৰামৰ পত্নী সীতাৰ চৰিত্ৰ যি ধৰণে বৰ্ণিত হৈছে, এগৰাকী পৰম কল্যাণকামী সাধ্বী শান্তি নাৰী সীতাৰ চৰিত্ৰ যদি কোনোবাই শুনে, যিমান দুষ্ট পুৰুষ হলেও তেওঁৰ মন তৎক্ষণাৎ নিয়ন্ত্ৰণলৈ আহি যায় সীতাৰ চৰিত্ৰ শুনিলে। এগৰাকী চঞ্চলৰ পৰা চঞ্চল কামী পুৰুষৰ ওচৰতো যদি সীতাৰ চৰিত্ৰ কোনোবাই গায়, তেতিয়াহ'লে তেওঁৰ লগে লগে মানস পটত এনেকুৱা ক্ৰীড়া আৰম্ভ হৈ যায় যে তেওঁ তৎক্ষণাৎ তেওঁ নিজক সংযম কৰিব পৰা সামৰ্থ্য হৈ যায়। কিন্তু সেই সীতাৰ চৰিত্ৰ যেতিয়া ৰাৱণে শুনিছিল, ৰাৱণ কিন্তু কি হৈ গল? কামনাত বেছিকে উত্ৰাপল হৈ গল। ৰাৱণ কামনাৰ প্ৰতি বেছি তৎক্ষণাৎ মানে লাগে আৰু সীতাক, তেওঁ এনেকুৱা কামনা পৰ্ব হৈ গল। কিহৰ কাৰণে? মনত ৰাখিব প্ৰভুসকল, কৃষ্ণ কথা কাৰ মুখেৰে শুনিব? তেওঁ শুনিছিল কাৰ মুখেৰে? শূৰ্পণখাৰ মুখেৰে শুনিছিল। সেইকাৰণে তেওঁৰ জীৱনত উল্টা ক্ৰীড়া আৰম্ভ হৈ গল। সেইকাৰণে ভগৱানৰ চৰিত্ৰ কাৰ মুখেৰে শ্ৰৱণ কৰিব সেইটো খুব নিৰ্ণায়ক কথা। কিন্তু একেই ভগৱানৰ চৰিত্ৰ শূৰ্পণখাৰ মুখে ৰাৱণে শ্ৰৱণ কৰিলে কাৰণে ৰাৱণৰ মানসিকতাত তাৰ উল্টা ৰিয়েকশ্যনটো হৈ গল, উলটা প্ৰভাৱ হৈ গল। সেইকাৰণে কৃষ্ণ কথা কাৰ পৰা শুনিব? আটাইতকৈ উত্তম বিচাৰটো হল এইটোৱে যে কৃষ্ণ কথা নিজেই নিজৰ ভিতৰত শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। অৰ্থাৎ আপুনি সেই অৱস্থালৈকে গুচি যাব পাৰিব লাগিব, আপোনাৰ ভিতৰত থকা আপুনিয়ে আপোনাক কৃষ্ণ কথা শুনাব। তেতিয়া এইটো অহৰ্নিশ হয়, অজপা হৈ যায়। 24 ঘণ্টা আপুনি তেতিয়া কৃষ্ণ ধ্বনি শুনিব, কৃষ্ণ চৰিত্ৰ। এনেকুৱা 24 ঘণ্টা কৃষ্ণ ধ্বনি আৰু চৰিত্ৰ শ্ৰৱণ কৰোতা সকলৰ ভিতৰত পোন প্ৰথমে অগ্ৰগণ্য হিচাপে নাম লোৱা হয় গোপীসকলৰ। সেইকাৰণে গোপীসকল যেতিয়া ভগৱানৰ ওচৰলৈকে ঢপলি আহিলে, তেতিয়া ভগৱানে গোপীসকলক কৈছিলে যে তোমালোকে এটা কাম কৰা, মোক দেখিলা বোলে, দেখিলো। বৃন্দাবন দেখিলা, দেখিলো। বিকশিত বৃন্দাবন ইমান সুন্দৰভাৱে প্ৰস্ফুটিত হৈছে, তোমালোকে দেখিলা, এতিয়া তোমালোকে ঘৰলৈ যোৱা। ভগৱানে তেওঁলোকক মনত পেলাই দিছিলে, তোমালোকক নেদেখি তোমালোকৰ সন্তান বিলাকে এতিয়া মা মাকে চিঞৰি চিঞৰি কান্দি আছে। তোমালোকক নেদেখি তোমালোকৰ স্বামী হাবাথুৰি খাইছে। তোমালোকৰ পৰিয়াল পৰিজনৰ মাজত ভীষণ পৰিস্থিতিৰ সৃষ্টি হৈছে। গৰু গাই সা সম্পত্তি খেতি বাতি সকলো তোমালোক মালিকনী একো একোগৰাকী। গতিকে নিজৰ নিজৰ সা সম্পত্তিৰ মালিকনী হৈ থাকাগে, যোৱা ইয়াৰ পৰা সোনকালে। কিন্তু গোপীসকলে কি বুলি কৈছিলে যে হে ভগৱান, তোমাৰ মুখেৰে এনেকুৱা কথা হব বুলি আমি ভবাই নাছিলো। তুমিও যে ভকতক এনেকে ত্যাগ কৰিব পৰা, এই কথাটোতো আমি ভবাই নাছিলো। আমিতো ইতিমধ্যে তোমাক পাবৰ কাৰণে আমাৰ জীৱনৰ সৰ্বস্ব পৰিত্যাগ কৰি থৈ গুচি আহিলো। আমি যে কিবা মালিকনী, সম্পত্তিৰ মালিকনী, গৰু গাই খেতি বাতি এইবিলাক আছে পাহৰি গলো। আমি আমাৰ যে স্বামী আছে আমি পাহৰি গলো, আমাৰ যে সন্তান সন্ততি আছে পাহৰি দিছো। আমাক কেৱল তোমাক লাগে, তোমাৰ দুখানি চৰণত সমৰ্পিত হবলৈ লাগে। এইটোই মনুষ্য জীৱনৰ স্বাৰ্থ। সেইকাৰণে ইয়াত উদ্ধৱে কৈছে যে প্ৰভু, তোমাৰ চৰিত্ৰ শুনিলে মানুহৰ মনত প্ৰেম ভাৱনাৰ জন্ম হয়। গোপীসকলৰ মনত প্ৰেম ভক্তিৰ জন্ম হৈছিল, যাক সপ্ৰেম ভকতি বুলি কয়। সেই সপ্ৰেম ভকতি জন্ম হোৱাৰ ফলতে তেওঁলোকে বিষয়কো পৰিত্যাগ কৰিবৰ কাৰণে সামৰ্থ্য হৈ গৈছিল।